ৰাইজ নতুন এটি মিনি ব্লগলৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। বহুত দিন ধৰি আকৌ মিনি ব্লগ দিয়াই নাই নহয়, আৰু এইটো মিনি ব্লগো দুদিনমান আগৰে। ভিডিঅ'টো অৱশ্যে দিবলৈহে হোৱা নাছিলে, ভাবিলোঁ আজি দি দিওঁ। এয়া ৰাস্তাত ওলাইছিলোঁগৈ মই পাৰ্চেল এটা আনিবলৈ। কি আনিলোঁ সেয়া বাৰু পিছে পৰে দেখুৱাম। এতিয়া আকৌ একেবাৰে আহি পালোঁহি মনিকাৰ ৰুমলৈ আহিছোঁ। মানে আপোনালোকে দেখিছেই মই ফটোবোৰ যে দিছিলোঁ, তাইৰ ভাগৰ মানে ড্ৰেছ এযোৰ আছে, তাকে পিন্ধি পেলাই ফটো মাৰিম বুলি ভাবিলোঁ। তাই যিহেতু মণিপুৰী ছোৱালী, তাইক মানে কৈছিলোঁ তহঁতৰ ড্ৰেছযোৰ আনিবিচোন, আৰু তাৰ ওচৰত যিকেইটা বস্তু আছিলে সেইকেইটা লৈ পেলাই আমাৰ ৰুমলৈ বুলি আহি আছোঁ ফটো মাৰিবলৈ দুইজনী। অৱশ্যে আমি যেতিয়াই ফটো মাৰিম বুলি ভাবোঁ তেতিয়াই মানে বতৰটো কিবা এটা নহয় কিবা এটা হ'বই, আৰু মানে বৰষুণ দিব নহ'লে একেবাৰে ডাৱৰীয়া। কিন্তু আমি সেইদিনাখন একো নামানি ফটো মাৰিম বুলিয়ে ভাবিলোঁ। আৰু আহি থাকোঁতে আমাৰ ৰুমৰ কাষত থকা আণ্টিগৰাকীকো লগ পালোঁ, বোলো হাই বুলি কৈ দিয়ক। তেওঁ হাই বুলি কৈ দিছে ধুনীয়াকৈ। আৰু সেয়া ৰাস্তা আহি এতিয়া ৰুমো পালোঁহি। আহি পাই লগালগ এয়া মেকআপ কৰাতহে লাগিছোঁ। মানে কি মেকআপ কৰিছে চাওকচোন, গোটেইখন বগা ক'লা, মানে আমাক মানে মেকআপে শোভা নাপায় যে, ইয়াতে প্ৰমাণ। আৰু চকুত এইবোৰ কি লগাইছে তাইহে জানে। আৰু তাইক যদি আপোনালোকে মাতে কণ্টেক্ট কৰিব দেই মোক, কিমান ধুনীয়া যে মেকআপ কৰি দিছে। বাৰু যি কি নহওক, যেনেকৈ তেনেকৈ মেকআপটো কৰি লাষ্টত ওলালোকে ভালে বেয়াই কৰি। আৰু তাৰপাছতে এয়া তললৈ বুলি গৈ আছোঁ, বোলো ফটোকেইখন মাৰি আহোঁগৈ। মই বাৰু ইতিমধ্যে ফটোকেইকপি দিলোঁৱে, আৰু আপোনালোকে সকলোকে দিয়াৰ দৰে মোকো মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ পেজটো পাৰিলে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে দুইজনী ৰৈ আছোঁ, তাই মানে ৰিলচ বনাম বুলি ক'লে, আৰু মই ভাবিলোঁ মোকো অকণমান ভালকৈ দেখুৱাই দিওঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। আৰু লাষ্টত ফটো দুকপিমান লগাই দিছোঁ, চাই ল'ব। আৰু ধুনীয়াকৈ কমেণ্ট এটা লিখিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ ইমানেই, বাই।